হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আংকুৰ নাইস একাডেমি। আশা কৰোঁ সকলো ভালে আছে। আজিৰ পৰা আমি এটা নতুন কোৰ্চ ষ্টাৰ্ট কৰিব ওলাইছো, যোনটো হ'ল মেথমেটিক্স। মেথমেটিক্স বুলি শুনিলে সকলোৱে ভয় খায়, কিন্তু মই ভাবো মেথমেটিক্স ভয় খাবলগীয়া বস্তু নহয়। মেথমেটিক্স যদি আপোনালোকে ভালকে প্ৰেক্টিচ কৰে, ডেফিনেটলি আপোনালোকে যেনেকুৱা ধৰণৰ প্ৰব্লেম নহওক, যিমানে টাফ নহওক, যেনেকুৱাই নহওক, আপোনালোকে ডেফিনেটলি পাৰিবই। আমি কোৰ্চটো এনেকুৱাকে ডিজাইন কৰিছো য'ত আমি চেপ্টাৰ ৱাইজ প্ৰত্যেকটো টপিক আমি টাচ কৰিম, আৰু এনেকুৱাকে টাচ কৰিম যোনটো একদম বেচিক্সৰ পৰা একদম এডভান্স লেভেললৈকে হ'ব, যাতে যি ধৰণৰ চামে নাহক এক্সামত আপোনালোকে ডেফিনেটলি এইটো কৰিব পাৰিব। কণ্ডিশ্যন এটাই, আপোনালোকে অলপ ভালকে প্ৰেক্টিচ কৰিব লাগিব আৰু ক্লাছেছবোৰ ভালকে চাই যাব লাগিব। ঠিক আছে, সেনেকে আমি চেপ্টাৰ ৱাইজ কৰিম যাতে আপোনালোকে একদম ধুনীয়াকে পাৰে প্ৰেক্টিচ কৰিব খালি। চ' আমাৰ প্ৰথম চেপ্টাৰটো হ'ল নাম্বাৰ ছিষ্টেম। নাম্বাৰ ছিষ্টেম ষ্টাৰ্ট কৰাৰ আগত আমি ধৰি লওক এটা আপোনাক ব্ৰিফ চামাৰি এটা দি দিওঁ, আমি কেনেকুৱা ধৰণৰ বস্তু পঢ়াম। আজি ধৰি লওক আজি ক্লাছটো আছে নাম্বাৰ ছিষ্টেমৰ, ঠিক আছে। নেক্সট আমি যাম, এইটো নাম্বাৰ ছিষ্টেম একদম বেকবন হয় আপোনাৰ। আপুনি নাম্বাৰ ছিষ্টেম যদি এবাৰ কনচেপচুৱেল ক্লিয়াৰিটি ৰাখে, মই ভাবোঁ আপোনালোকে চিম্প্লিফিকেশ্যন হওক, পাৰ্চেণ্টেজ হওক, ৰেচিঅ' হওক, প্ৰফিট এণ্ড লছ হওক, টাইম এণ্ড ৱৰ্ক হওক, মিক্সচাৰ এণ্ড এলিগেশ্যন হওক, পাৰ্মুটেশ্যন কম্বিনেশ্যন, যিয়ে নাহক, যেনেকুৱাই নাহক, আপোনালোকৰ পাৰিবই। কাৰণ নাম্বাৰ ছিষ্টেমটোৱে হ'ল যোনখিনি আপোনাক একদম মেথছৰ বেচিকলৈ আপোনাক লৈ যায়। বেচিকখিনিৰ পৰাহে আপুনি এডভান্স যাব পাৰিব, নহয় জানো? চ' আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আমি কি আনিছোঁ আজি চেপ্টাৰটো, প্ৰথম চেপ্টাৰ নাম্বাৰ ছিষ্টেম। মই নাম্বাৰ ছিষ্টেমক কি বুলি কৈছিলোঁ? মেথছৰ বেকবন। বেকবন মানে আমি যেনেকৈ এজন মানুহ খাৰা হৈ থাকিবলৈ আমাৰ বেকবনডাল চবতছে ইম্পৰ্টেণ্ট নহয় জানো, খোজ চোজ কাঢ়িবৰ কাৰণে। চিমিলাৰলি আপুনি মেথছ কৰিব হ'লে আপুনি নাম্বাৰ ছিষ্টেম জানিবই লাগিব। চ' ষ্টাৰ্ট কৰোঁ, ঠিক আছে। আমি কৈছোঁ প্ৰথম শ্লাইডখনত আছে ইন্ট্ৰডাকশ্যন টু নাম্বাৰ ছিষ্টেম। কৈছে কি, দ্য নাম্বাৰ ছিষ্টেম ইজ এ মেথড অফ ৰিপ্ৰেজেণ্টিং এণ্ড ক্লাছিফাইং নাম্বাৰ্ছ। কি কৈছে? ইট হেল্পছ আছ পাৰফৰ্ম কাউণ্টিং, মেজাৰিং, কম্পেয়াৰিং এণ্ড কেলকুলেশ্যনছ। কি কৈছে? নাম্বাৰ ছিষ্টেম মেথড হয় যোনখিনি আমাক নাম্বাৰবোৰক ৰিপ্ৰেজেণ্ট কৰিবলৈ আৰু ক্লাছিফাই কৰিবলৈ সহায় কৰে, নহয়নে? ই আমাক কিহত সহায় কৰে? কাউণ্টিঙত সহায় কৰে, মেজাৰিঙত সহায় কৰে, কম্পেয়াৰিঙত সহায় কৰে আৰু কেলকুলেশ্যনছত সহায় কৰে। আশা কৰোঁ এইখিনি বুজাব নালাগে, একদম বেছিক টাৰ্ম। কাউণ্টিং কাক কয়, মেজাৰিং কাক কয়, কম্পেয়াৰিং কাক কয়, কেলকুলেশ্যন কাক কয়, এইখিনি মই বুজাব নাযাওঁ। একদম বেছিক টাৰ্ম, আমি ডেইলি আমি কামত এইখিনি বস্তু ব্যৱহাৰ কৰি থাকোঁ, নহয় জানো? এতিয়া চাওক আমি নেক্সট শ্লাইডখনত কি আনিছোঁ। নেক্সট শ্লাইডখনত আমি নাম্বাৰ ছিষ্টেমৰ এটা ব্ৰিফ অভাৰভিউ দিছোঁ, মানে নাম্বাৰ ছিষ্টেমৰ টাইপছখিনি আৰু তাৰ ছাব টাইপছখিনি, সেনেকৈ আমি এটা প্ৰথম ব্ৰিফ অভাৰভিউ এটা চাই লওঁ, ঠিক আছে। চাওক, নাম্বাৰ ছিষ্টেম দুটা টাইপৰ, ইমেজিনাৰী নাম্বাৰ্ছ আৰু ৰিয়েল নাম্বাৰ্ছ। ৰিয়েল নাম্বাৰ্ছ আকৌ দুটা টাইপৰ, ইৰেচনেল নাম্বাৰ্ছ, ৰেচনেল নাম্বাৰ্ছ। ৰেচনেল নাম্বাৰ আকৌ দুটা টাইপৰ, ফ্ৰেকশ্যনেল নাম্বাৰ্ছ, ইণ্টেজাৰ্ছ। ইণ্টেজাৰ্ছ আকৌ আপোনাৰ তিনিটা টাইপৰ, নিগেটিভ নাম্বাৰ্ছ, জিৰ', পজিটিভ নাম্বাৰ্ছ। আকৌ আপোনাৰ এনেকৈ চাওক, এনেকৈ এটা আছে হোল নাম্বাৰ্ছ, নেচাৰেল নাম্বাৰ্ছ, ইভেন নাম্বাৰ্ছ, অড নাম্বাৰ্ছ, প্ৰাইম নাম্বাৰ্ছ, কম্পজিট নাম্বাৰ্ছ, নহয় জানো? আমাৰ এক্সাম পাৰ্চপেক্টিভত এইখিনি বস্তুহে ইম্পৰ্টেণ্ট, বুজি পাইছেনে? এইখিনি বস্তু একদম এক্সাম পাৰ্চপেক্টিভত ইম্পৰ্টেণ্ট। এইখিনি বস্তু যদি আপুনি কনচেপ্টুৱেলি ক্লিয়াৰ হৈ থাকে, আপুনি প্ৰত্যেকটো ধৰণৰ অংক পাৰিব, ঠিক আছে। এতিয়া আমি ধুনীয়াকৈ এটা কাক কি কয় বুজিব চেষ্টা কৰোঁ। প্ৰথম আহিছে আমাৰ ৰিয়েল নাম্বাৰ্ছ। ৰিয়েল নাম্বাৰ্ছ কাক কয়? প্ৰথম ডেফিনেশ্যনটো পঢ়োঁ। ৰিয়েল নাম্বাৰ্ছ ইনক্লুড অল ৰেচনেল নাম্বাৰ্ছ এণ্ড ইৰেচনেল নাম্বাৰ্ছ। কি কৈছিলোঁ দেখিছেনে? চাওক, ৰেচনেল নাম্বাৰ্ছ ইনক্লুডছ অল ৰেচনেল নাম্বাৰ্ছ এণ্ড ইৰেচনেল নাম্বাৰ্ছ, হয়, ঠিক আছে। ৰেচনেল নাম্বাৰ্ছ ইনক্লুড অল ৰেচনেল নাম্বাৰ্ছ এণ্ড ইৰেচনেল নাম্বাৰ্ছ, ঠিক আছে। এতিয়া হ'ল আপোনাক কৈছে কি, নেক্সট এক্সপ্লেনেশ্যন কি কৈছে? দে কেন বি ৰিপ্ৰেজেণ্ট অন দ্য নাম্বাৰ লাইন। নাম্বাৰ লাইন জানে নে চাগে আপোনালোকে? এনেকৈ এটা লাইন আঁকিলোঁ, মাজত জিৰ' থাকিব, এইফালে পজিটিভ নাম্বাৰখিনি থাকিব, এইফালে নিগেটিভ নাম্বাৰখিনি থাকিব। ৰিয়েল নাম্বাৰ কাক কয়? যোনখিনি নাম্বাৰ আমি যোনখিনি নাম্বাৰ লাইনত ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ সেইখিনি ৰিয়েল নাম্বাৰ বুলি কয়, ঠিক আছে। যেনেকৈ ধৰক -2, এইটো যদি -1 হয়, এইটো -2 মানে আমি নাম্বাৰ লাইনত ৰিপ্ৰেজেণ্ট কৰিব পাৰিছোঁ, নহয় জানো? চিমিলাৰলি 1/3 মানে কিমান হ'ব? 0.33 চামথিং হ'ব। আমি যদি এইখিনি 0, এইখিনি 1 মানে এইখিনি 1/3 হ'ব। চিমিলাৰলি √5 মানে কিমান হ'ব? 2 পইণ্ট চামথিং, মানে এইখিনি মানত হ'ব, নহয় জানো? মানে ৰিয়েল নাম্বাৰ কাক কয়? যোনখিনি নাম্বাৰ আমি নাম্বাৰ লাইনত ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ তাকে ৰিয়েল নাম্বাৰ বুলি কয়, ঠিক আছে। ঠিক আছে, চাগে বুজি পালে আপোনালোকে? যদি কিবা প্ৰব্লেম থাকে কমেণ্টছত জনাব, মই আপকামিং ভিডিঅ'ছত আপোনালোকৰ প্ৰব্লেমবোৰ ছল্ভ কৰিব ট্ৰাই কৰিম, ঠিক আছে। এতিয়া আমি এটা PIQ লৈ আহিছোঁ। ধৰি লওক আমি এনেকুৱা কৰিম কনচেপ্টটো, ধৰি লওক এটা কনচেপ্ট দিলোঁ, কনচেপ্ট দি পেলাই তাৰ লগত যদি কিবা PIQ আছে, PIQটো আপোনালোকক বুজাব ট্ৰাই কৰিম, ঠিক আছে। সুধিছে কি, হুইচ অফ দ্য ফলোয়িং ইজ এ ৰিয়েল নাম্বাৰ, নহয় জানো? সুধিছে কি কোনটো ৰিয়েল নাম্বাৰ? আমি এইমাত্ৰ কি আছিলোঁ? √5টো হয়, -2 হয়, ফ্ৰেকশ্যনো হয়। মানে ৰিয়েল নাম্বাৰত কি হ'ব? ৰুট নাম্বাৰ্ছবোৰো হয়,
নেগেটিভ নাম্বাৰছবোৰো হয় পজিটিভ নাম্বাৰছবোৰো হয় আৰু ফ্ৰেকশ্যনো হয় মানে আমাৰ এনসাৰটো কি হ'ব অল অফ দিছ এবভ মানে কি ৰিয়েল নাম্বাৰ হ'লে গোটেইখিনি যেটা হ'ব সেইখিনিকে ৰিয়েল নাম্বাৰ বুলি কয় বুজি পাইছে এটা নেক্সট স্লাইডলৈ যাওঁ এতিয়া আহিছে ৰেচনেল নাম্বাৰ লাহে লাহে এইখিনি কনচেপ্টখিনি বেছি এক্সাম অৰিয়েণ্টেড হৈ যাব ঠিক আছে নাম্বাৰছ ডেট কেন বি এক্সপ্ৰেছড ইন দ্য ফৰ্ম অফ পি বাই কিউ ৱেৰ কিউ আৰ নট ইকুৱেল টু 0 কৈছে কি যোনবিলাক নাম্বাৰ পি আৰু কিউ মানে পি বাই কিউ ফৰ্মত ৰিপ্ৰেজেণ্ট কৰিব পাৰে ইয়াত এটা কথা দিয়া নাই পি আৰু কিউটো ইণ্টেজাৰ হ'ব লাগিব ইণ্টেজাৰ কি মই আপোনাক পৰৱৰ্তী স্লাইডত বুজাই আছোঁ কৈছে কি যোনবিলাক নাম্বাৰ আমি পি বাই কিউ ফৰ্মত ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ মানে ধৰি লওক নিউমাৰেটৰটো পি ডেন'মিনেটৰটো কিউ আৰু ডেন'মিনেটৰ মানে কিউটো নট ইকুৱেলছ টু 0 মানে 0 হ'ব নোৱাৰিব সেইবোৰক আমি ৰেচনেল নাম্বাৰ বুলি কওঁ এটা এক্সাম্পল দিছোঁ ধৰি লওক 2 এতিয়া 2 চাওক আপোনাৰ 2 ইয়াৰ আমি জানো এটা একো নাম্বাৰ নাথাকিলে তলত এটা 1 এটা ফ্ৰেকশ্যনত ডেন'মিনেটৰত থাকে মানে এইটো চাওক ইয়াত পি কি আছে 2 কিউ কি আছে 1 মানে এইটো আপোনাৰ ৰেচনেল নাম্বাৰ হয় না আৰু কিউ 1 নহয় সৰি 0 নহয় হয় নহয় মানে আমি কি ক'লো 2 আমাৰ ৰেচনেল নাম্বাৰ বুজি পাইছে সিমিলাৰলি আৰু এটা আপোনাক দেখাইছোঁ -3/4 চাওক পিটো কি হয় -3 কিউটো কি হয় 4 মানে কি হ'ব পি বাই কিউ ফৰ্মত আছে -3/4 টো ৰেচনেল নাম্বাৰ এটা মই আপোনাক কমেণ্টত আপোনালোকে জনাব 0 টো ৰেচনেল নাম্বাৰ হয় নে নহয় আকৌ কৈছোঁ আপোনালোকে মোক কমেণ্টত জনাব 0 টো ৰেচনেল নাম্বাৰ হয় নে নহয় ঠিক আছে এতিয়া আমি চাওঁ সৰি এটা পি আই কিউ আছে কৈছিলোঁ নহয় পি আই কিউ এটা ৰাখিব হুইচ অফ দ্য ফলোইং ইজ এ ৰেচনেল নাম্বাৰ ঠিক আছে ইয়াত কোনটো ৰেচনেল নাম্বাৰ আপোনালোকে চাই পেলাই মোক জনাবচোন এনসাৰটো কোনটো হ'ব ঠিক আছে এইটো পি আই কিউ হয় ইয়াৰ কোনটো আপোনালোকে পি আই কিউ কেইটা আপোনালোকে নিজে কমেণ্টত জনাব নাম্বাৰিং আছে 1 ৰ এনসাৰ এনেকৈ দিব 2 ৰ এনসাৰ এনেকৈ দিব ইয়াৰ কোনটো ৰেচনেল নাম্বাৰ হয় মোক আনসাৰত জনাব কমেণ্টছত জনাব ঠিক আছে নেক্সট স্লাইডলৈ আহিছোঁ ইৰেচনেল নাম্বাৰ যোনবিলাক নাম্বাৰ হুইচ কেনট বি ৰিটেন ইন দ্য ফৰ্ম পি বাই কিউ মানে কি ৰেচনেল নাম্বাৰৰ অপজিটটো ৰেচনেল নাম্বাৰবোৰ কেনেকুৱা আছিলে আমি পি বাই কিউ ফৰ্মত লিখিব পাৰিছিলোঁ কিন্তু যোনবিলাক নাম্বাৰ পি বাই কিউ ফৰ্মত লিখিব নোৱাৰোঁ সেইবোৰক ৰেচনেল নাম্বাৰ বুলি কয় ইৰেচনেল নাম্বাৰ বুলি কয় বুজি পাইছে নে আৰু বুজাব লাগিব কিবা অলপ আৰু মই দুটা কনচেপ্ট বুজাই দিছোঁ আপোনালোকক মই এটা কনচেপ্ট থাকি গ'ল আপোনালোকৰ পাহৰি গৈছোঁ ৰেচনেল নাম্বাৰ ইয়াতে বুজাই দিম ৰেচনেল নাম্বাৰ আৰু ইৰেচনেল নাম্বাৰ ঠিক আছে ৰেচনেল নাম্বাৰ মই কৈছোঁ যোনটো আমি পি বাই কিউ ফৰ্মত লিখিব পাৰোঁ আৰু ইৰেচনেল নাম্বাৰ যোনটো আমি পি বাই কিউ ফৰ্মত লিখিব নোৱাৰোঁ হয়নে আৰু এটা আছে আপোনাৰ এটা আছে কি কোনবিলাক নাম্বাৰ যোনবিলাক টাৰ্মিনেটিং ডেচিমেল মই বুজাই দিছোঁ আপোনালোক কি হয় টাৰ্মিনেটিং আৰু যোনখিনি ৰিপিটিং বুজাই দিম আপোনালোকক মই লিখি ল'ব দিয়ক ৰিপিটিং সিমিলাৰলি আপোনাৰ ইৰেচনেল নাম্বাৰখিনি কোনখিনি হয় জানেনে যোনখিনি আপোনাৰ তাতো কণ্ডিশ্যন থাকে নন টাৰ্মিনেটিং আৰু নন ৰিপিটিং মই বুজাই আছোঁ আপোনালোকক টাৰ্মিনেটিং মানে কোনখিনি জানে ধৰি লওক 2.125 দেখিছেনে পইণ্টৰ পিছত শেষ হৈ গৈছে এইখিনি হ'ল টাৰ্মিনেটিং বুলি কয় মানে যোনখিনি নাম্বাৰত ধৰি লওক ফ্ৰেকশ্যনত থাকিলে ধৰি লওক 2/8 এইটোৰ কি হ'ব আপোনাৰ 0 পইণ্ট আপোনাৰ হ'ব 0.25 হ'ব এইটো দেখিছেনে ইয়াত আৰু কণ্টিনিউ হৈ থকা নাই এইখিনি কয় টাৰ্মিনেটিং মানে এটা পইণ্টৰ পিছত এটা লিমিটৰ পিছত শেষ হৈ যায় এইখিনি টাৰ্মিনেটিং বুলি কয় মানে টাৰ্মিনেটিং নাম্বাৰবোৰ ৰেচনেল হয় সিমিলাৰলি ৰিপিটিং নাম্বাৰ ধৰি লওক 1/3 টো আমি ডিভাইড কৰিলোঁ ঠিক আছে এইটো কৰিলে 0.66666 হৈছেনে ৰিপিটিং হৈ আছে মানে এইটো আপোনাৰ 1/3 টো ৰেচনেল নাম্বাৰ বুজি পাইছে কিছুমান আছে নন টাৰ্মিনেটিং কিছুমান নাম্বাৰ শেষ নহয় যেনেকৈ পাই ভেলুটো আপোনাৰ 3.14 এনেকৈ গৈ ৰিপিট হৈ থাকে মানে একে টাইপৰ নাম্বাৰ নাহে সেইখিনি হ'ল নন টাৰ্মিনেটিং শেষ নহয় আৰু কিছুমান আছে নন ৰিপিটিং ধৰি লওক পাই নাম্বাৰটোৱে ৰিপিট নহয় ধৰি লওক এইটো যেনেকৈ এটা পেটাৰ্ণ আছে 666 ৰিপিট হৈছে কিন্তু পাই নাম্বাৰটো চাওঁচোন 3.14 এনেকৈ বেলেগ নাম্বাৰ আহি থাকে সেইখিনি নন ৰিপিটিং মানে ৰেচনেল নাম্বাৰ হ'বলৈ হ'লে নাম্বাৰকেইটা টাৰ্মিনেটিং হ'ব লাগিব আৰু ৰিপিটিং হ'ব লাগিব আৰু ইৰেচনেল নাম্বাৰ হ'বলৈ হ'লে নন টাৰ্মিনেটিং আৰু নন ৰিপিটিং বুজি পাইছে চাগে নাপালে আকৌ সুধিব মই আকৌ বুজাম ঠিক আছে এটা নেক্সট স্লাইড লৈছো পি আই কিউটো আছে আপোনালোকে এনসাৰ কৰিব এইটো হুইচ অফ দ্য ফলোইং ইজ ৰেচনেল নাম্বাৰ আপোনালোকে এনসাৰ কৰিব যদি কনচেপচুৱেলি ক্লিয়াৰ হৈছে এনসাৰ কৰিব পাৰিব নোৱাৰিলে সুধিব ঠিক আছে নেক্সট আহিছো ইন্টিজাৰ্ছ জানাৰ আগত আপোনালোক মই বেলেগ এটা কনচেপ্ট মই আগতে বেলেগ এটা শিকাইলো আপোনালোকক ইন্টিজাৰ্ছ জানাৰ আগত আপোনাক নেচাৰেল নাম্বাৰ পৰা ষ্টাৰ্ট কৰোঁ ঠিক আছে নেচাৰেল নাম্বাৰছবোৰ কোনবোৰ জানে যোনবিলাক আমি 1 ৰ পৰা ষ্টাৰ্ট 1 2 3 4 মানে গোটেই পজিটিভ নাম্বাৰখিনি একচুৱেলি নেচাৰেল নাম্বাৰ আপ টু ইনফিনিটি ঠিক আছে 1 ৰ পৰা একদম ইনফিনিটিলৈকে পজিটিভ নাম্বাৰখিনি নেচাৰেল নাম্বাৰ সিমিলাৰলি হোল নাম্বাৰ কোনখিনি জানেনে হোল নাম্বাৰ এইখিনি যোনখিনি 0 তাৰ লগত নেচাৰেল নাম্বাৰ বুজি পালে 0 আৰু লগত যিমান নেচাৰেল নাম্বাৰ আছে মানে 0 লগত 1 2 3 4 আপ টু ইনফিনিটি
সেইখিনি আকৌ ইন্টিজাৰ্স কাক কয় জানেনে নিগেটিভ নাম্বাৰছ লগত হোল নাম্বাৰ লগত নেচাৰেল নাম্বাৰ বুজি পালে আশা কৰিছো বুজি পাইছে মানে কি কলো নেচাৰেল নাম্বাৰ মানে অকল 1 ৰ পৰা ইনফিনিটি লৈকে মানে অকল পজিটিভ নাম্বাৰ খিনি হোল নাম্বাৰ মানে হল 0 প্লাস নেচাৰেল নাম্বাৰ ইন্টিজাৰ্স মানে হল নিগেটিভ নাম্বাৰছ প্লাস হোল নাম্বাৰ প্লাস নেচাৰেল নাম্বাৰ বুজি পালে ঠিক আছে বুজি পালে সাগে এতিয়া মই এটা পিআইকিউ দিছো এটা কৰিব ইন্টিজাৰ কোনকিটা হয় সুধিছে আপোনাক এটো ধৰিছে আপোনাৰ হোল নাম্বাৰ কোনটো হয় সুধিছে কৰিব আপোনালোকে নেচাৰেল নাম্বাৰ সাগে পাৰি বুজি পাইছে এতিয়া আমি যাও ইভেন নাম্বাৰ কাক কয় অড নাম্বাৰ কাক কয় প্ৰাইম নাম্বাৰ কাক কয় কম্পোজিট নাম্বাৰ কাক কয় ইভেন নাম্বাৰটো একদম বেসিক বস্তু যাৰ ইউনিট প্লেছত 0 2 4 6 আৰু 8 থাকে এখিনি হল ইভেন নাম্বাৰ ঠিক আছে বুজি পালে নে যোনখিনি নাম্বাৰৰ ইউনিট প্লেছত যেনেকে 22 42 48 যত মানে ইউনিট প্লেছত ইভেন নাম্বাৰ থাকে এইগিটা নাম্বাৰ থাকে এটো ইভেন নাম্বাৰ বুলি কয় ঠিক আছে সিমিলাৰলি অড নাম্বাৰ কাক কয় যাত ধৰক 1 3 5 7 9 যোনখিনি ইউনিট প্লেছত এইগিটা থাকে সেইগিটাক আপোনাৰ কি বুলি কয় অড নাম্বাৰ এটা কেটামান আছে দাও সদায় মন ৰাখিব ইভেন প্লাস ইভেন কি হয় সদায় ইভেনে হয় যেনেকে 2 + 2 কি হ'ব 4 2 + 6 কিমান হয় 8 সদায় মন ৰাখিব ইভেন প্লাস ইভেন কি হয় ইভেন হেনেকে অড প্লাস অড কি হয় সদায় ইভেন চাওক আপুনি অড প্লাস অড কি হয় 2 + 1 সৰি 1 + 3 কৰিলো 4 7 + 9 কৰিলো 16 3 + 7 কৰিলো 10 বুজি পাইছে অড প্লাস অড কৰিলো সদায় ইভেনে হয় ই প্লাস ই কি হয় ই অড প্লাস অড কি হয় ইভেন ইভেন প্লাস অড কৰি চাও কি হয় চাও আহকচোন চলো 1 + 3 কৰিলো কি হল সৰি 1 + 2 কৰিলো কি আহিব 3 মানে অড 2 + 4 কৰিলো সৰি 1 + 4 কৰিলো কি আহিল 5 মানে ইভেন প্লাস অড কৰিলে সদায় অড আহে বুজি পালে নে আকৌ বুজাইছো ইভেনৰ লগত ইভেন প্লাস কৰিলে ইভেন আহে অড প্লাস অড কৰিলে ইভেন আহে কিন্তু ইভেন আৰু অড যেটা একেলগে প্লাস কৰিব সদায় অড আহিব ঠিক আছে আগতে দেখাইছো 7 + ধৰি লওক 4 কি আহিছে 11 অড প্লাস ইভেন হয় নে বুজি পালে সাগে পিআইকিউ এটা আছে কৰিব সৰি দুটা কনসেপ্ট থাই গল প্ৰাইম নাম্বাৰ কাক কয় কম্পোজিট নাম্বাৰ কাক কয় দেখাই দিছো আপোনাক প্ৰাইম নাম্বাৰ ঠিক আছে নে প্ৰাইম নাম্বাৰ ধৰি লওক আমি 12 ৰ ফেক্টৰছ ওলাব লাগে 2 * 2 * 3 চাওক এটা 12 ৰ ফেক্টৰ কি আছে 2 আছে আৰু 3 আছে কিন্তু 7 ৰ ফেক্টৰ কি আছে 1 আৰু 7 আছে অকল প্ৰাইম নাম্বাৰ হেইবোৰে যাৰ অকল ফেক্টৰ অকল দুটাই 1 আৰু নাম্বাৰ ইটসেলফ মানে 7 ৰ ফেক্টৰ 7 এ 13 ৰ ফেক্টৰ 13 এ যেনেকে প্ৰাইম নাম্বাৰ কাক কয় যাৰ ফেক্টৰছ কাক কয় যোনগিটা ফেক্টৰছ 1 এণ্ড নাম্বাৰ ইটসেলফ বুজি পাইছে নাম্বাৰ ইটসেলফ বুজি পাইছে যেনেকে আপোনাৰ মই তাত 29 ৰ ফেক্টৰ কি 1 আৰু 29 বেলেগ আছে জানো নাই হেতু কয় আপোনাৰ প্ৰাইম নাম্বাৰ কম্পোজিট নাম্বাৰ কোনবিলাক কয় যোনবিলাক প্ৰাইম নহয় যেনেকে ধৰি লওক 12 ৰ ফেক্টৰ কি আছিল 2, 2, 3 নহয় জানো সিমিলাৰলি 36 ৰ বহুত ফেক্টৰ হ'ব 6 ৰ বহুতটা ফেক্টৰ হ'ব যোনবিলাক প্ৰাইম নাম্বাৰ নহয় হেখিনি আপোনাৰ কম্পোজিট নাম্বাৰ যাৰ ফেক্টৰ দুটাতকে বেছি ঠিক আছে দুটা পিআইকিউ আছে ইয়াত আপোনালোকে কৰি পেলাই মোক জনাব যদি কিবা প্ৰবলেম আছে মোক ক'ব আজি মই আপোনালোকক জাস্ট একদম বেসিক্স এটা কনসেপ্ট টার্মিনোলজি খিনি আপোনালোকৰ লগত অৱগত কৰালো সিমিলাৰলি ইয়াত বহুত বেছি ভেৰিয়েন্স আছে আপোনাৰ ডিভিজিবিলিটি ৰুল খিনি আছে আপোনাৰ প্ৰপাৰ্টিজ খিনি আছে এছ'চিয়েটিভ এখিনি প্ৰপাৰ্টি আছে HCF LCF আছে পৰৱৰ্তী সময়ত আমি এনেকে ধুনিয়াকে চেপ্টাৰ ওয়াইজ যেনেকে এটা আজি বুজাইছো নাম্বাৰ সিস্টেমৰ আন্ডাৰত ভালেখিনি টপিক আছে নেক্সট ক্লাছত আমি আপকামিং ক্লাছত হেখিনি বস্তু কভাৰ কৰিম আশা কৰিলো আপোনালোকে আজি ভিডিওটো ভাল পাইছে যদি ভাল পাইছে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু আমাৰ চেনেলটো ফলো কৰিব আজি ইমানতে এৰিছো ধন্যবাদ